সকলোকে স্বাগতম জনাইছোঁ আমাৰ জ্ঞান তীৰ্থ ৱে টু ছাকচেছ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। ইতিমধ্যে ভিডিঅ'টোৰ থাম্বনেইল আৰু টাইটেল দেখি গম পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। হয়, যিকোনো ধৰণৰ আছাম কম্পিটিটিভ এক্সামৰ কাৰণে সহায়ক হোৱাকৈ ভাৰত বুৰঞ্জীৰ আমি টপ 100টা কুৱেশ্যন আজি ভিডিঅ'টোৰ আলোচনা কৰিম, যিকেইটা আহি থাকে আচলতে এক্সামবিলাকত। তো বি এডৰ যিবিলাক এক্সামিনেশ্যন আছে বৰ্তমান এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন, তো সেইবিলাকৰ কাৰণে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব। এডিআৰিৰ লগতে আছাম পুলিচ, আছাম ফৰেষ্ট, DSSৰ কাৰণেও এই ভিডিঅ'টো হেল্পফুল হ'ব। আমি বৰ বেছি পলম নকৰোঁ, প্ৰথম কুৱেশ্যনটোলৈ আমি আগবাঢ়োঁ। প্ৰথম কুৱেশ্যনটোতে ইয়াতে লিখিছে যে হুইচ মেটেল ৱাজ not known to the people of the Indus Valley Civilization. Indus Valley Civilization অৰ্থাৎ হিন্দু সভ্যতাৰ মানুহে কোনটো ধাতুৰ ব্যৱহাৰ জনা নাছিলে। অপশ্যন এত আছে গ'ল্ড, বিত আছে চিলভাৰ, চিত আছে কপাৰ আৰু ডিত আছে আপোনালোকৰ লোহা। আৰু শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ। তাৰমানে আইৰণ। আইৰণৰ কি হয়? আইৰণৰ ব্যৱহাৰ হিন্দু সভ্যতাৰ মানুহবিলাকে জনা নাছিলে। ঠিক আছে, নেক্সট যদি যাওঁ, এতিয়া লিখিয়ে ৰাখিছে হিন্দু সভ্যতাটোক আমি ব্ৰঞ্জ এজ চিভিলাইজেশ্যন বুলি কওঁ, হয়নে? তেওঁলোকে লোহা ব্যৱহাৰ তেওঁলোকে জনা নাছিলে। ঠিক আছে, নেক্সট 2 নম্বৰ কুৱেশ্যনটো সুধিছে হোৱাট ৱাজ দ্য মষ্ট প্ৰিচিয়াছ কমোডিটি এণ্ড মেজাৰ অফ ৱেল্থ এমং দ্য আৰিয়ানছ। আৰ্যসকলৰ মাজত ধনৰ প্ৰধান মাপকাঠি কি আছিলে? গৰু আছিলে, কাউ আছিলে। ঠিক আছে, বাকীখিনি নাছিলে, বাফেলো বা গড এইবিলাকৰ কথা আমি পঢ়া নাছিলোঁ। ঠিক আছে, ঋগবৈদিক যুগত গৰু আছিল সম্পদ, ধন আৰু সামাজিক মৰ্যাদাৰ প্ৰতীক। নেক্সট 3 নম্বৰ কুৱেশ্যনটোত আমি যাম। তাতে সুধিছে আপোনালোকক দ্য আৰিয়ান ফেমিলি ৱাজ। আৰ্য সমাজৰ পৰিয়াল ব্যৱস্থা কেনেকুৱা আছিলে? তেওঁলোকৰ আৰ্য সমাজৰ পৰিয়াল ব্যৱস্থা কেনেকুৱা আছিলে? প্ৰীতিতান্ত্ৰিক আছিলে নে পেট্ৰিয়াৰ্কেল আছিলে নে মাতৃতান্ত্ৰিক আছিলে নে বোথ আছিলে নে এটাও নহয়? তো ইয়াৰে শুদ্ধটো হ'ব প্ৰীতিতান্ত্ৰিক। অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ। ঠিক আছে, নেক্সট 4 নম্বৰ কুৱেশ্যনটোত আমি যাম। তাতে সুধিছে হুইচ ইজ দ্য ৱৰ্ল্ডছ লংগেষ্ট এপিক। ৱৰ্ল্ডৰ আটাইতকৈ লংগেষ্ট এপিক, এইটো খুব আহে, ৱৰ্ল্ডৰ লংগেষ্ট এপিক বা অল্ডেষ্ট এপিক। অল্ডেষ্ট এপিকখনৰ নামটো আপোনালোকে ক'ব, লংগেষ্টটো বাৰু মই কৈয়ে দিছোঁ, লংগেষ্টটো হ'ব মহাভাৰতা। ঠিক আছে, মহাভাৰতখনৰ ৱৰ্ল্ডৰ আটাইতকৈ লংগেষ্ট এপিক হয়, য'ত নেকি 1 লাখ শ্লোক আছে বুলি কোৱা হয়। ঠিক আছে, নেক্সট যাম। নেক্সট কুৱেশ্যন নম্বৰ 5, তাতে সুধিছে আপোনালোকক দ্য পটাৰ্ছ হুইলছ ৱাজ ফাৰ্ষ্ট ইউজ বাই। যিটো কুমাৰৰ চক প্ৰথমে কোন সভ্যতাত, চকাৰ কথা কৈছে ইয়াত, চক বুলি আছে, ব্যৱহাৰ কৰা হৈছিল? কোনটো সভ্যতাত প্ৰথমতে চকা ব্যৱহাৰ কৰা হৈছিল? অপশ্যন এত আছে হৰপ্পানছ, বিত আছে আৰিয়ানছ, চিত আছে দ্ৰাবিডিয়ানছ আৰু ডিত আছে কুষাণছ। শুদ্ধটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ, হৰপ্পানছ। হৰপ্পানছ সভ্যতাত কি কৰা হৈছিলে? হুইলছৰ প্ৰথম ইউজ কৰা হৈছিলে। ঠিক আছে, তাৰমানে চকাৰ প্ৰথম ইউজ কৰা হৈছিলে। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 6, তাতে সুধিছে মহেঞ্জোদাৰো ইজ লোকেটেড ইন হুইচ প্ৰেজেণ্ট ডে প্ৰভিন্স। তাৰমানে মহেঞ্জোদাৰো বৰ্তমান কোন প্ৰদেশত অৱস্থিত আমাক সুধিছে। তো মহেঞ্জোদাৰো বৰ্তমান গুজৰাটত আছে নে, ৰাজস্থানত আছে নে, পঞ্জাৱত আছে নে, সিন্ধত আছে? এইবিলাক কুৱেশ্যন কিন্তু আহে। বা হৰপ্পা কোনখন ষ্টেটত বৰ্তমান আছে আপোনালোকে সেইটোও আমাক কমেণ্ট কৰিবচোন। মই মহেঞ্জোদাৰোটো কৈ দিছোঁ, শুদ্ধটো হ'ব অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ, সিন্ধ। তাৰমানে বৰ্তমানৰ পাকিস্তানত মহেঞ্জোদাৰো আছে, আমাৰ ইণ্ডিয়াত নাই। তেতিয়াৰ ইণ্ডিয়াত আছিলে, বাট বৰ্তমান পাকিস্তানত আছে। ঠিক আছে, নেক্সট আহিলে কুৱেশ্যন নম্বৰ 7, তাতে সুধিছে যে ট্ৰাইবেল চিফ ডিউৰিং দ্য ঋগবেদিক পিৰিয়ড ৱাজ কল। ঋগবেদিক যুগৰ জনজাতীয় মুখিয়ালক কি বুলি কোৱা হৈছিল? গ্ৰামানী, গোপা, বিজপাতি নে ৰজন? শুদ্ধটো হ'ব অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ, ৰজন হ'ব শুদ্ধ উত্তৰ। নেক্সট আমাৰ কি আছে, হু ৱাজ দ্য most important deity in the ঋগবেদৰ সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট দেৱতা কোন আছিলে যাক নেকি তেওঁলোকে পূজা কৰিছিলে? অপশ্যন এত আছে ইন্দ্ৰ, বৰুণা, চিত আছে ব্ৰহ্মা আৰু ডিত আছে বিষ্ণু। শুদ্ধটো আমি সকলোৱে জানো, ইন্দ্ৰ হ'ব শুদ্ধ উত্তৰ। অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ। নেক্সট 9 নম্বৰ কুৱেশ্যনটো সুধিছে যে হুইচ ৰিভাৰ মেনশ্যন ইন দ্য ঋগবেদ ইজ বিলিভড টু হেভ
disappeared ঋগ্বেদত উল্লেখ থকা কোনখন নদী বৰ্তমান অস্তিত্বহীন বা disappear মানে দেখা পোৱা নাযায় বুলি কোৱা হৈছে অপচন এ আছে সিন্ধু গংগা যমুনা আৰু সৰস্বতী আমি সকলোৱে জানো ইয়াৰ অপচন কেইটা দেখিলে আমি গমেই পাই যাম শুদ্ধটো হ'ব সৰস্বতী ৰিভাৰখন বৰ্তমান disappear হৈ আছে ঠিক আছে নেক্সট 10 নম্বৰ কোৱেশ্চনটো সুধিছে which were the two popular assemblies of the Rigvedic Aryans Rigvedic যুগৰ দুটা জনপ্ৰিয় সভা কি আছিল সভা আৰু সমিতি আছিল নে কাউন্সিল এণ্ড সেনেট আছিল নে ৰাজ্যসভা লোকসভাটো হ'বই নোৱাৰে এটো ঋগ্বেদিক যুগৰ কেনেকে ধৰণে হ'ব পৰিষদ নে গণ আছিল শুদ্ধটো হ'ব সভা আৰু সমিতি একেবাৰে ইজি কোৱেশ্চন এইবিলাক ঠিক আছে কিন্তু এইবিলাক কোৱেশ্চনৰ পৰা আহি থাকে কোৱেশ্চনছ 11 নম্বৰ কোৱেশ্চনটো সুধিছে that the favorite pastimes of the Aryans was আৰ্যসকলৰ প্ৰিয় বিনোদন কি আছিল pastime কি আছিল গেমবলিং আছিল নে জেম্বলিং আছিল নে ডান্সিং আছিল নে সিঙ্গিং আছিল নে না হান্টিং আছিল শুদ্ধটো কি হ'ব অপচন এ উইল বি দা কাৰেক্ট আনসাৰ জেম্বলিং আছিল ইয়াতে যদি চাই ঋগ্বেদ আৰু মহাভাৰতত পাখা খেল যেটো পাখা খেল বুলি কোৱা হয় তো হেতুৰ উল্লেখ আছিল ঠিক আছে নেক্সট হাউ মেনি মহাজন poets existed in 6th century BC মানে বিফোর খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতাব্দীত কিমানজন মহাজন পদ আছিল 14 15 জন 16 জন নে 18 জন শুদ্ধটো আমি সকলোৱে জানো মহাজন পদৰ কথা ক'লে হ'ব 16 অপচন সি উইল বি দা কাৰেক্ট আনসাৰ এটা যদি কম ইতিহাসত 16 জন মহাজন পদৰ কথা উল্লেখ আছিল ঠিক আছে নেক্সট যদি চাও কোৱেশ্চন নম্বৰ 13 তাতে সুধিছে গৌতম বুদ্ধ বিলং টু হুইচ ক্লেন তো গৌতম বুদ্ধ কোনটো বংশৰ পৰা বিলং কৰে অপচন এ আছে চাক্য বি আছে মৌৰ্য সি আছে নন্দা ডি আছে সুঙ্গা আমি সকলোৱে জানো গৌতম বুদ্ধ চাক্য ডাইনেষ্টিৰ পৰা বিলং কৰে অপচন এ উইল বি দা কাৰেক্ট আনসাৰ নেক্সট যদি যাও আপোনালোকৰ 14 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে তাতে সুধিছে where did গৌতম বুদ্ধ attain enlightenment গৌতম বুদ্ধই enlightenment অৰ্থাৎ জ্ঞান লাভ ক'ত কৰিছিল কপিলবস্তু বিদ আছে সাৰনাথ সিট আছে কুশীনগৰ দিত আছে বুধগয়া আমি সকলোৱে জানো তেওঁ এনলাইটেনমেন্ট গ্ৰহণ কৰিছিল বুধগয়া বহুত বেছি ইম্পৰ্টেন্ট আৰু ৰিপিটেড কোৱেশ্চন হয় নেক্সট the three jewels three ratna of Buddhism are Buddha dharma and Buddha dharma three ratna কি অপচন এ আছে সংঘা বি আছে অহিংসা সি আছে সত্য আৰু ডি আছে আপোনালোকৰ ইজনা শুদ্ধটো হ'ব সংঘা ঠিক আছে বুদ্ধ ধৰ্ম আৰু সংঘ এই তিনিটাই হৈছে ত্ৰিৰত্ন নেক্সট আহিলে হু was the king of the Magadha during the Buddha's lifetime বুদ্ধৰ সময়ত মগধৰ ৰজা কোন আছিল এনেকুৱা ধৰণৰ কোৱেশ্চনছ খুব অহা দেখা যায় বিন্দুসাৰা আছিল নে বিম্বিসাৰা আছিল নে কনিষ্ক আছিল নে অশোকা আছিল আমি ক'ব লাগে শুদ্ধটো হ'ব বিম্বিসাৰা আছিল বুদ্ধ সময়ৰ মগধৰ ৰজা ঠিক আছে নেক্সট হু was the predecessor of Mahavira তাৰমানে মহাবীৰৰ পূৰ্বৱৰ্তী তীৰ্থংকৰ কোন আছিল পূৰ্বৱৰ্তী আগৰজন কোন আছিল আমাক হেতু সুধিছে এনেকুৱা ধৰণৰ কোৱেশ্চনছ খুব আহে অপচন এ আছে ভদ্ৰবাহু সি আছে পৰশুনাথ সি আছে চন্দ্ৰগুপ্ত আৰু ডি আছে ঋষভা শুদ্ধটো কি হ'ব অপচন বি উইল বি দা কাৰেক্ট আনসাৰ পৰশুনাথ আছিল তেখেতৰ আগৰ তীৰ্থংকৰ তাৰমানে তেখেত 23তম তীৰ্থংকৰ আছিল গতিকে প্ৰথমজন 23 নম্বৰজন আৰু 24 নম্বৰজন এইকেইটা ইম্পৰ্টেন্ট হয় পাৰিলে 2 নম্বৰজনো মনত ৰাখিব নেক্সট the main religious text of বুদ্ধিজমৰ মেইন ৰিলিজিয়াছ টেক্সটখনৰ নাম কি হয় আমাক হেতু সুধিছে আৰু আপুনি সকলোৱে জানো এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধটো হ'ব অপচন ডি উইল বি দা কাৰেক্ট আনসাৰ তাৰমানে ত্ৰিপিটকা নেক্সট দ্য ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল ক'ত হৈছিলে খুব আহা কোৱেশ্চন এটো প্ৰথম বুদ্ধ কাউন্সিল ক'ত হৈছিল অপচন এ আছে বৈশালী বি আছে পাটলিপুত্ৰ সি আছে বল্লভী ডি আছে ৰাজগৃহ শুদ্ধটো হ'ব প্ৰথমখন হৈছিল আপোনালোকৰ অপচন ডি উইল বি দা কাৰেক্ট আনসাৰ ৰাজগৃহ কনফিউজন ক্ৰিয়েট নকৰিব অজান হত্তুৰ শাসনকালত ৰাজগৃহত প্ৰথমখন বুদ্ধিষ্ট কাউন্সিল হৈছিল ঠিক আছে নন্দ ডাইনেষ্টি was founded by নন্দন ডাইনেষ্টি কোনে ফাউণ্ড কৰিছিল মহাপদ্মনন্দই কি কৰিছিল নন্দ ডাইনেষ্টি ফাউণ্ড কৰিছিল সো মহাপদ্মনন্দ ইজ দ্য ফাউণ্ডাৰ অফ দ্য নন্দা ডাইনেষ্টি নেক্সট আহিলে আপোনালোকৰ মেগাস্থেনিছৰ কথা আহিছে মেগাস্থেনিছ ভিজিটেড ডিউৰিং দ্য ৰেইন অফ মেগাস্থেনিছ কাৰ শাসনৰ সময়ত আমাৰ ইণ্ডিয়া ভিজিট কৰিছিল অপচন এ আছে বিম্বিসাৰা বি আছে চন্দ্ৰগুপ্ত মৌৰ্য সি আছে অশোকা ডি আছে আপোনালোকৰ সমুদ্ৰগুপ্ত আমি সকলোৱে জানো শুদ্ধটো হ'ব অপচন বি উইল বি দা কাৰেক্ট আনসাৰ চন্দ্ৰগুপ্ত মৌৰ্য ঠিক আছে
চন্দ্ৰগুপ্ত মৌৰ্য আছিলে মৌৰ্য বংশৰ ফাউণ্ডাৰ হু ৰট দ্য অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিলে অৰ্থশাস্ত্ৰ ৰচনা কৰিছিলে কোনে বিষ্ণুগুপ্ত কৌটিল্য বা চাণক্যই শুদ্ধটো হ'ব অপশ্যন এ ঠিক আছে নেক্সট আহিলে কুৱেশ্যন নম্বৰ 23 দ্য ফেমাছ ৱৰ্ক অফ পতঞ্জলি ইজ যেটো পতঞ্জলিৰ বিখ্যাত গ্ৰন্থখন সেইখন কি বুলি কোৱা হৈছে অপশ্যন এ আছে অষ্টাধ্যায়ী বিত আছে মহাভাষ্য চিত আছে আয়ুৰ্বেদা আৰু ডিত আছে আপোনালোকৰ শকুন্তলা শুদ্ধটো আমি সকলোৱে জানো মহাভাষ্য হ'ব শুদ্ধটো 24 নম্বৰ কুৱেশ্যনটো সুধিছে বৰামিহিৰ ৰট হুইচ ফেমাছ এষ্ট্ৰনমিকেল ৱৰ্ক বৰামিহিৰে কোনখন জ্যোতিৰ্বিজ্ঞান গ্ৰন্থ লিখিছিলে আৰ্যভট্ট শুল্ভাসূত্ৰ সূৰ্য সিদ্ধান্ত আৰু ডি নম্বৰ আছে পঞ্চ সিদ্ধান্তিকা শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব অপশ্যন ডি উইল বি দ্য কাৰেক্ট আনসাৰ পঞ্চ সিদ্ধান্তিকা ঠিক আছে নেক্সট হুইচ ফেমাছ ড্ৰামা ৱাজ ৰিটেন বাই কালিদাসে লিখা ফেমাছ ড্ৰামাখনৰ নাম হৈছে অপশ্যন এ আছে ৰঘুবংশ বিত আছে অভিজ্ঞানম শকুন্তলম ইয়েছ অভিজ্ঞানম শকুন্তলম কালিদাসে লিখিছিলে নেক্সট আছে বেক টু টাইম আৰু ডিত আছে আপোনালোকৰ ঋতুসংহাৰা ঠিক আছে নেক্সট 26 নম্বৰ কুৱেশ্যন সুধিছে দ্য সাকাইৰা ৱাজ started by which ruler তো সাকাইৰা কোনে ষ্টাৰ্ট কৰিছিলে কনিষ্কই ষ্টাৰ্ট কৰিছিলে আমাৰ অসমত যদি অসমত সাকাইৰা কোনে ষ্টাৰ্ট কৰিছিলে চুহুমুঙে ষ্টাৰ্ট কৰিছিলে যাক আমি দিহিঙীয়া ৰজা বুলি জানো ঠিক আছে আৰু সাকাইৰা হকযুগ 78 এডিত আৰম্ভ হয় সাধাৰণতে কনিষ্কৰ সৈতে সম্পৰ্কিত বুলি এটো ধৰা হয় আমি অসমীতে ৰাখিছো আপোনালোকৰ সুবিধাৰ কাৰণে দ্য লায়ন ক্যাপিটেল অফ অশোকা এট সাৰনাথ কনসিষ্ট অফ কি হয় এটা লাইন আছিলে দুটা লাইন আছিলে তিনিটা লাইন আছিলে নে আপোনালোকৰ চাৰিটা লাইন শুদ্ধটো হ'ব অপশ্যন ডি উইল বি দ্য কাৰেক্ট আনসাৰ 4 লাইন ঠিক আছে 4 লাইন ঠিক আছে ভাৰতৰ জাতীয় প্ৰতীক সাৰনাথৰ অশোক স্তম্ভৰ চাৰিটা স্তম্ভ সিংহৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে নেক্সট 28 নম্বৰ কুৱেশ্যন সুধিছে হুইচ নোন এজ দ্য নেপোলিয়ন অফ ইণ্ডিয়া বুলি কাক কোৱা হয় সমুদ্ৰগুপ্তক নেপোলিয়ন অফ ইণ্ডিয়া বুলি কোৱা হয় এটা চন্দ্ৰগুপ্ত 1ক কি বুলি কোৱা হয় আপোনালোকে আমাক কমেন্ট কৰিব লাগিব ঠিক আছে কমেন্ট কৰিব লাগিব ঠিক আছে নেক্সট কুৱেশ্যন ইতিহাসবিদ ভি.এ. স্মিথে সমুদ্ৰগুপ্তক নেপোলিয়ন অফ ইণ্ডিয়া বুলি অভিহিত কৰিছিলে ঠিক আছে কোনে কৈছিলে ভি.এ. স্মিথে কৈছিলে যে সমুদ্ৰগুপ্তক নেপোলিয়ন অফ ইণ্ডিয়া বুলি কৈছিলে হেতুৰ ওপৰতো কোৱেশ্যন আহে নেক্সট 29 নম্বৰ কুৱেশ্যন সুধিছে দ্য ফেমাছ অজন্তা কেভছ ৰিচ দেয়াৰ পিক ডিউৰিং দ্য ৰেইন অফ দ্য অজন্তা গুহা চিত্ৰকলাই কোন যুগত সৰ্বোচ্চ বিকাশ লাভ কৰিছিলে অপশ্যন এ আছে মৌৰ্য বিত আছে সংগাছ চিত আছে সাতবাহনাছ আৰু ডিত আছে আপোনালোকৰ গুপ্তাছ শুদ্ধটো হ'ব অপশ্যন ডি উইল বি দ্য কাৰেক্ট আনসাৰ গুপ্তাছ আৰু গুপ্তা পিৰিয়ডকে গোল্ডেন এজ বুলি কোৱা হয় নহয় নে গোল্ডেন এজ বুলি কোৱা হয় ঠিক আছে বহুখিনি কাম সেই সময়ছোৱাতে হৈছিলে দ্য এলাহাবাদ প্ৰশস্তি ৱাজ কম্প'জ বাই এলাহাবাদ প্ৰশস্তি কোনে কম্প'জ কৰিছিলে কালিদাস নে ভাষা নে শূদ্ৰকা নে আপোনালোকৰ অপশ্যন ডি হৰিসেনা শুদ্ধটো হ'ব হৰিসেনা সমুদ্ৰগুপ্তৰ ৰাজকবি আছিলে তেখেত ঠিক আছে সমুদ্ৰগুপ্তৰ ৰাজকবি কোন আছিলে হৰিসেনা আছিলে নেক্সট ফাহিয়ান ভিজিটেড ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ ফাহিয়ানে ইণ্ডিয়া ভিজিট কৰিছিলে ডিউৰিং দ্য ৰেইন অফ কাৰ সময়ত ফাহিয়ানে ইণ্ডিয়া ভিজিট কৰিছিলে অপশ্যন এ চন্দ্ৰগুপ্ত 1 সমুদ্ৰগুপ্ত চন্দ্ৰগুপ্ত 2 আৰু স্কন্দগুপ্ত এটা চন্দ্ৰগুপ্ত 2ক বিক্ৰমাদিত্য বুলি জনা যায় গতিকে শুদ্ধটো হ'ব অপশ্যন চি উইল বি দ্য কাৰেক্ট আনসাৰ সমুদ্ৰগুপ্ত 2ৰ সময়ত ফাহিয়ান আহিছিলে হৰ্ষচৰিত কথা কৈছে হৰ্ষচৰিত ৱাজ ৰিটেন বাই হৰ্ষচৰিত কোনে লিখিছিলে বানভট্টই হৰ্ষচৰিত লিখিছিলে এইবিলাক ইম্পৰ্টেন্ট হয় মই এইকাৰণে অকমান ৰেপিডত গৈছো কাৰণ ইজি কুৱেশ্যনো হয় নেক্সট হুইচ আছামিজ কিং ৱাজ কণ্টেম্পৰী টু দ্য হৰ্ষবৰ্ধনৰ কণ্টেম্পৰী কোন আছিলে সমসাময়িক কণ্টেম্পৰী মানে সমসাময়িক তো তেওঁ আছিলে ভাস্কৰ বৰ্মন অপশ্যন চি উইল বি দ্য কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট ইয়াতে 34 নম্বৰ কুৱেশ্যন সুধিছে দ্য ফাৰ্ষ্ট বেটেল অফ দ্য টৰাইন প্ৰথম বেটেল অফ দ্য টৰাইন 1191ত হৈছিলে আৰু ছেকেণ্ডখন বেটেল অফ দ্য টৰাইন 1192ত হৈছিলে তো কুৱেশ্যনটোত সুধিছে একচুৱেলি এই যেটো প্ৰথম যিখন হৈছিলে টৰাইনৰ যুদ্ধ সেই যুদ্ধখন কাৰ মাজত হৈছিলে তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ডি উইল বি দ্য কাৰেক্ট আনসাৰ অৰ্থাৎ মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত হৈছিলে
ঠিক আছে এতিয়া আপোনালোকে কমেন্ট কৰিব একেবাৰে ইজি হয় 1192 যিখন হৈছিল বুলি মই কৈছো সেকেন্ড বেটেল অফ তৰাইন হে সেকেন্ড বেটেল অফ তৰাইনখন কাৰ কাৰ মাজত হৈছিল আপোনালোকে কমেন্ট কৰিবচোন যদি আপোনালোকে জানে ডেফিনেটলি মই ভাবিছো কমেন্ট কৰিব পাৰিব ঠিক আছে নেক্সট 35 নম্বৰ কোৱেশ্চনটো হৈছে হু ফাউণ্ডেড দ্য স্লেভ ডাইনেষ্টি ইন দিল্লী দিল্লীৰ যিটো স্লেভ ডাইনেষ্টিৰ ডাক বংশ বুলি কোৱা হয় সেই ডাক বংশ কোনে প্ৰতিষ্ঠা কৰিছিল তো তেওঁ আছিল কোনটো আছিল অপচন এ আছে মোহাম্মদ ঘুৰি বিত আছে মোহাম্মদ গাজনী সিত আছে কুতুবুদ্দিন আইবাক আৰু ডিত আছে ইলতুৎমিছ শুদ্ধটো কি হ'ব অপচন সি উইল বি দা কাৰেক্ট আনসাৰ কুতুবুদ্দিন আইবাক ঠিক আছে কুতুবুদ্দিন আইবাক আছিল দিল্লীৰ যেটো ডাক বংশ স্লেভ ডাইনেষ্টি তাৰ ফাউণ্ডাৰ 36 নম্বৰ কোৱেশ্চন খুদিছে কুতুব মিনাৰ ওয়াজ কমপ্লিটেড বাই কুতুব মিনাৰ কোনে সম্পূৰ্ণ কৰিছিল আমাক হেতু খুদিছে অপচন এ আছে মোহাম্মদ ঘুৰি বিত আছে কুতুবুদ্দিন আইবাক সিত আছে বলবন আৰু ডিত আছে ইলতুৎমিছ কুতুব মিনাৰটো কমপ্লিট কোনে কৰিছিল খুদিছিলে কুতুব মিনাৰটো কমপ্লিট কিন্তু কৰিছিল ইলতুৎমিছ অপচন ডি উইল বি দা কাৰেক্ট আনসাৰ কিন্তু কুতুব মিনাৰটো স্টাৰ্ট কৰিছিল কুতুবুদ্দিন আইবাকে ঠিক আছে নেক্সট আহিলে কোৱেশ্চন নম্বৰ 37 number question to khudise prokitote Buland Daraja was built by to commemorate Akbar's victory over mane Akbore Buland Daraja ki bijoyor স্মৰণত এটো আসলে বুইল কৰিছিল তো গুজৰাট বিজয় নে মালৱা নে আসিগড় নে মেৱাৰ শুদ্ধটো হ'ব অপচন এ উইল বি দা কাৰেক্ট আনসাৰ তাৰ মানে গুজৰাট যেতিয়া তেওঁ 1573 তেখেতে যেতিয়া গুজৰাট বিজয় কৰিছিল তেতিয়া তাৰ স্মৃতিত তেওঁ বুলন্দ দৰৱাজাটো বুইল কৰিছিল 38 number question to কি দিয়া আছে আপোনালোকে মন কৰক who founded the Tughlaq dynasty কোনে Tughlaq বংশৰ প্ৰতিষ্ঠাপক কোন আছিল আমাক হেতুৱে খুদিছে who is the founder of the Tughlaq dynasty founder আছিলে আপোনালোকৰ ইয়াৰ চাৰিটা আছে অপচন মোহাম্মদ বিন তুগলক বিত আছে ফিৰোজ শাহ তুগলক আৰু দিত আছে কাইকোবাদ আৰু দিত আছে গিয়াসউদ্দিন তুগলক শুদ্ধটো হ'ব অপচন ডি উইল বি দা কাৰেক্ট আনসাৰ গিয়াসউদ্দিন তুগলক ইজ দা ৰিয়েল ফাউণ্ডাৰ অফ দা Tughlaq dynasty ঠিক আছে নেক্সট আহিলে 39 নম্বৰ কোৱেশ্চন তাতে খুদিছে আলাউদ্দিন খিলজি কেম টু পাৱাৰ আফটাৰ মাৰ্ডাৰিং আলাউদ্দিন খিলজি কাক হত্যাকাৰী হিংসাখনত বহিছিলে অপচন এ আছে নাছিৰুদ্দিন বিত আছে গিয়াসউদ্দিন তুগলক চিত আছে জালালুদ্দিন দিত আছে মোহাম্মদ বিন তুগলক শুদ্ধটো হ'ব অপচন সি উইল বি দা কাৰেক্ট আনসাৰ জালালুদ্দিন খিলজি ঠিক আছে নেক্সট আহিলে আপোনালোকৰ 14 নম্বৰ কোৱেশ্চন মোহাম্মদ বিন তুগলক শিফটেড হিজ ক্যাপিটেল ফ্ৰম দিল্লী টু মোহাম্মদ বিন তুগলকে ৰাজধানী দিল্লীৰ পৰা কলৈলৈকে স্থানান্তৰিত কৰিছিল দৌলতাবাদ অৰ্থাৎ দেৱগিৰি নে মালৱা নে ৰাজকোট নে গুজৰাট শুদ্ধটো আমি গবেই পালো অলৰেডি শুদ্ধটো হ'ব অপচন এ উইল বি দা কাৰেক্ট আনসাৰ দৌলতাবাদ বা দেৱগিৰি বুলি ক'ব পাৰি নেক্সট 41 নম্বৰ কোৱেশ্চন খুদিছে দ্য ruins of the বিজয়নগৰ এম্পায়াৰ are located at বিজয়নগৰ সাম্ৰাজ্য ধ্বংস হৈ ক'ত পোৱা যায় অপচন এ আছে গলকন্দা বিত আছে মাদুৰাই সিত আছে চন্দ্ৰগিৰি আৰু অপচন ডিত আছে হাম্পি শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব অপচন ডি উইল বি দা কাৰেক্ট আনসাৰ কৰ্ণাটকৰ হাম্পি ঠিক আছে নেক্সট আহিলে 42 নম্বৰ কোৱেশ্চন হুইচ ৰুলাৰ ফাৰ্ষ্ট অৰ্গেনাইজ দা হাজি পিলগ্ৰিমেজ এট ষ্টেট এক্সপেন্স ৰাষ্ট্ৰৰ খৰচত প্ৰথমে হজযাত্ৰাৰ ব্যৱস্থা কোনে কৰিছিল অপচন এ আছে ৰাজিয়া সুলতান বিত আছে আলাউদ্দিন খিলজি সিত আছে গিয়াসউদ্দিন তুগলক আৰু ডিত আছে ফিৰোজ শাহ তুগলক শুদ্ধটো হ'ব অপচন ডি উইল বি দা কাৰেক্ট আনসাৰ ফিৰোজ শাহ তুগলক হ'ব শুদ্ধটো নেক্সট আহিলে আপোনালোকৰ হু ফাউণ্ডেড দা শিখিজম শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল আমাক হেতু খুদিছে অপচন এ আছে গুৰু ৰামদাস সিত আছে বিত আছে গুৰু তেগ বাহাদুৰ সিত আছে গুৰু গোবিন্দ সিং ডিত আছে গুৰু নানক শুদ্ধটো হ'ব অপচন ডি উইল বি দা কাৰেক্ট আনসাৰ গুৰু নানক হ'ব শুদ্ধটো ঠিক আছে শিখিজমতে ফাউণ্ডাৰ আছিল নেক্সট হুইচ ডাইনেষ্টি সাকসিডেড দ্য স্লেভ ডাইনেষ্টি কোনে সাকসিড কৰিলে দাস বংশৰ পাছত কোনটো বংশ ক্ষমতালৈ আহিলে পোনপটীয়াকৈ হেতু কথাই সুধিছে অপচন এ আছে খিলজি ডাইনেষ্টি বিত আছে তুগলক ডাইনেষ্টি সিত আছে সৈয়দ ডাইনেষ্টি আৰু ডিত আছে মোগল ডাইনেষ্টি শুদ্ধটো হ'ব অপচন এ উইল বি দা কাৰেক্ট আনসাৰ খিলজি ডাইনেষ্টি দাস বংশ পাছত স্লেভ ডাইনেষ্টি পাছতে খিলজি ডাইনেষ্টি শাসনলৈ আহিলে তো এইবিলাক আপোনালোকে জনাটো উচিত হয় ঠিক আছে নেক্সট হুইচ সুলতান ইন্ট্ৰোডিউস মাৰ্কেট প্ৰাইস কন্ট্ৰোল বজাৰত মূল্য নিয়ন্ত্ৰণ ব্যৱস্থা কোনে আৰম্ভ কৰিছিল অপচন এ আছে ইলতুৎমিছ বিত আছে জালালুদ্দিন খিলজি অপচন সি আছে আলাউদ্দিন খিলজি ডিত আছে মোহাম্মদ বিন তুগলক ঠিক আছে ইয়াৰে শুদ্ধটো হ'ব অপচন সি উইল বি দা কাৰেক্ট আনসাৰ আলাউদ্দিন খিলজি হ'ব শুদ্ধটো ঠিক আছে নেক্সট যাম কোৱেশ্চন নম্বৰ 46 আছে আপোনালোকৰ হু বিল্ড দা ভিক্টৰী টাৱাৰ বিজয় স্তম্ভ এট চিটাৰগড়ৰ বিজয় স্তম্ভ কোনে নিৰ্মাণ কৰিছিল অপচন এ আছে ৰাণা কম্বা বিত আছে ৰাণা সংগা সিত আছে ৰাণা উদয় সিং আৰু ডিত আছে মহাৰাণা
প্ৰতাপ শুদ্ধ উত্তৰটো হ'ব অপচন এ উইল বি দ্য কাৰেক্ট আনসাৰ ৰাণা কুম্ভ হ'ব শুদ্ধ উত্তৰ নেক্সট 47 নম্বৰ কুৱেশ্যনটো ইয়াতে সুধিছে ডিউৰিং হুজ ৰেইন ডিড দ্য মুগলছ ফাৰ্ষ্ট ইনভেড ইণ্ডিয়া কাৰ শাসনকালত মোগলে প্ৰথম ভাৰত আক্ৰমণ কৰিছিলে অপচন এ আছে কুতুবুদ্দিন আইবাক বিত আছে জালালুদ্দিন খিলজি চিত আছে আলাউদ্দিন খিলজি ডিত আছে ইলতুৎমিছ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো ইলতুৎমিছৰ শাসনকালত এইখিনি হৈছিলে ঠিক আছে নেক্সট আহিলে কুৱেশ্যন নম্বৰ 48 হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য খিলজি ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন আছিলে আমাক সেইটো সুধিছে খিলজি ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন আছিলে আমি সকলোৱে জানো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি উইল বি দ্য কাৰেক্ট আনসাৰ জালালুদ্দিন খিলজি হ'ব শুদ্ধ উত্তৰ বহুতে আলাউদ্দিন খিলজিক টিক কৰিবলৈ যায় কিন্তু এইটো গলত বাধে নেক্সট 49 নম্বৰ কুৱেশ্যন সুধিছে হুইচ ৰুলাৰ বিল্ড দ্য আলাই দৰৱাজা কোনে নিৰ্মাণ কৰিছিলে আমাক সেইটো সুধিছে অপচন এ আছে ইলতুৎমিছ বিত আছে আলাউদ্দিন খিলজি চিত আছে বলবন আৰু ডিত আছে ফিৰোজ শাহ তুগলক শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন বি উইল বি দ্য কাৰেক্ট আনসাৰ আলাউদ্দিন খিলজিয়ে কি কৰিছিলে আলাই দৰৱাজা যিটো নামৰ পৰা আহি আছে তো এইটো বিল্ড কৰিছিলে ঠিক আছে দিল্লীৰ কুতুব কমপ্লেক্সৰ এটা অংশ হয় ঠিক আছে নেক্সট 50 নম্বৰ কুৱেশ্যনটো সুধিছে যে হু ৱাজ দ্য ফাৰ্ষ্ট এণ্ড অনলি ওমেন ৰুলাৰ অফ দ্য দিল্লী চুলতানেট একেবাৰে ৰিপিটেড কুৱেশ্যনৰ ভিতৰত এইটো এটা কুৱেশ্যন ৰেজিয়া চুলতানা আছিলে তেখেত ঠিক আছে ৰেজিয়া চুলতানা কি হৈছে তেখেতেই আমাৰ দিল্লীৰ প্ৰথম আৰু শেষৰ গৰাকী এতিয়ালৈকে শেষৰ বুলি কৰিব নোৱাৰি বাৰু প্ৰথম গৰাকী আৰু অনলি ওমেন ৰুলাৰ হয় তেখেত ঠিক আছে নেক্সট আহিলে The first battle of the Panipat was fought in which year? প্ৰথম battle of the Panipat মই কৈ দিছো 1526 ত হৈছিলে নেক্সট সেকেন্ড battle of the Panipat কেতিয়া হৈছিলে আৰু কাৰ কাৰ মাজত হৈছিলে আপোনাক আমাক কমেন্ট কৰিব লাগিব ঠিক আছে প্ৰথম battle of the Panipat 1526 চনৰ 21 এপ্ৰিলত প্ৰথম পানিপথৰ যুদ্ধ হৈছিলে এই যুদ্ধৰ পাছতে ভাৰত মোগল সাম্ৰাজ্যৰ সূচনা হৈছিলে ভাৰতত ঠিক আছে 52 নম্বৰ কুৱেশ্যন দ্য ফাৰ্ষ্ট বেটেল অফ দ্য পানিপথ কাৰ কাৰ মাজত হৈছিলে এটো হৈছিলে বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত অপচন এ উইল বি দ্য কাৰেক্ট আনসাৰ ঠিক আছে সেকেন্ডখনৰ কথা আপোনালোকে কিন্তু আমাক কমেন্ট কৰিব লাগিব ৰাণা সাংগা ৱাজ দ্য ৰুলাৰ অফ ৰাণা সাংগা কোৰ ৰুলাৰ আছিলে মালৱাৰ আম্বাৰৰ জয়পুৰৰ নে মেৱাৰৰ শুদ্ধ উত্তৰটো কি হ'ব ৰাণা সাংগা ৰজা আছিলে মেৱাৰৰ During the Delhi Sultanate, the standard silver coins was called. Delhi Sultanate সময়ত standard যেটো silver coin হেতু কি বুলি কোৱা হয় হেতু কোৱা হয় আপোনালোকৰ টাংকা অপচন এ উইল বি দ্য কাৰেক্ট আনসাৰ টাংকা হ'ব শুদ্ধ উত্তৰ নেক্সট ইজ 55 নম্বৰ কুৱেশ্যন সুধিছে তুজুক-ই বাবৰি was written by তুজুক-ই বাবৰি কোনে লিখিছিলে হুমায়ুনে লিখিছিলে নে গলবদন বেগমে লিখিছিলে নে আব্বাল ফজলে লিখিছিলে নে বাবৰে লিখিছিলে শুদ্ধ উত্তৰটো হ'ব তুজুক-ই বাবৰি লিখিছিলে বাবৰে নিজে লিখিছিলে ফাতেপুৰ সিক্ৰি was built by ফাতেপুৰ সিক্ৰি কোনে বিল কৰিছিলে বাবৰে বিল কৰিছিলে নে হুমায়ুনে নে আকবৰে নে শাহজাহানে শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন সি উইল বি দ্য কাৰেক্ট আনসাৰ আকবৰে বিল কৰিছিলে দ্য ৰেড ফৰ্ট যেটো লাল কিল্লা বুলি কোৱা হয় তো এটো দিল্লীত আছে আমি সকলোৱে জানো আৰু এটো কোনে বিল কৰিছিলে অপচন এ আছে বাবৰ বিত আছে আকবৰ চিত আছে জাহাংগীৰ ডিত আছে শাহজাহান আমি সকলোৱে জানো শুদ্ধ উত্তৰটো হ'ব শাহজাহান অপচন ডি উইল বি দ্য কাৰেক্ট আনসাৰ which Mughal emperor was also known as জিন্দাপুৰ বুলি কাক কোৱা হয় অপচন এ আছে আকবৰ বিত আছে জাহাংগীৰ চিত আছে শাহজাহান ডিত আছে ঔৰংগজেব শুদ্ধ উত্তৰটো হ'ব অপচন ডি উইল বি দ্য কাৰেক্ট আনসাৰ ঔৰংগজেবক জিন্দাপুৰ বুলি জনা যায় 59 নম্বৰ কুৱেশ্যন সুধিছে which archaeologist first discovered মহেঞ্জোদাৰো কোনে প্ৰথম ডিস্কভাৰ কৰিছিল আমাক হেতু সুধিছিলে অপচন এ আছে জন মাৰ্শালছ বিত আছে ৰাখেল দাস বেনাৰ্জী চিত আছে দয়াৰাম সাহানী আৰু ডিত আছে মাৰ্টিন হুইলাৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি উইল বি দ্য কাৰেক্ট আনসাৰ ৰাখেল দাস বেনাৰ্জী যেটো নেকি আৰ ডি বেনাৰ্জী বুলি অপচনত থাকিব পাৰে 16 নম্বৰ কুৱেশ্যন সুধিছে which of the following was not an Indus Valley civilization site তলৰ কোনটো এটা Indus Valley civilization site নহয় ইয়াৰে দেখিলে আপোনালোকে গমে পাব চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি উইল বি দ্য কাৰেক্ট আনসাৰ পাটলিপুত্ৰ ঠিক আছে নেক্সট আহিলে কুৱেশ্যন নম্বৰ 61 তাতে সুধিছে হুমায়ুন started settle life during which age তো মানুহে স্থায়ীভাৱে বসবাস কোন যুগত আৰম্ভ কৰিছিল আমাক সুধিছে ইয়াৰে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি উইল বি দ্য কাৰেক্ট আনসাৰ নিউলিথিক ইজত মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিছিল নেক্সট 62 সুধিছে যে which Harappan site shows the both pre-Harappan and Harappan culture কোনটো হৰপ্পা স্থানত পাক হৰপ্পা আৰু হৰপ্পা দুইটা সংস্কৃতিৰ প্ৰমাণ পোৱা যায় অপচন এ আছে কালিবাগান যেটো ৰাজস্থানত আছে মহেঞ্জোদাৰো বানাৱালী এণ্ড অপচন চি ডি আছে সানহুদাৰো শুদ্ধ উত্তৰটো হ'ব অপচন এ কালিবাগান কালিবাগানতে কি হৈ আছে আপোনালোকৰ
Harappan site shows both pre-Harappan and Harappan culture. Next, 63 number question is this. The script of Indus Valley civilization is Indus Valley civilization অর্থাৎ হিন্দু সভ্যতাৰ লিপিবিলাক কেনেকুৱা আছিলে তো হিন্দু সভ্যতাৰ লিপিবিলাক সংস্কৃত আছিলে নে পাৰ্চিয়ান আছিলে নে দ্ৰাবিডিয়ান আছিলে নে আনডিসিফাৰ্ড আছিলে শুদ্ধটো হ'ব অপচন ডি উইল বি দ্য কাৰেক্ট আনসাৰ মানে যিবিলাক পঢ়িব পৰা নাছিলে ঠিক আছে নেক্সট 64 number question the Rig Veda contains কিমানটা hymns এটা আছে এটা হ'ব 1028 অপচন বি উইল বি দ্য কাৰেক্ট আনসাৰ 1028 টা hymns আছে ঠিক আছে next 65 number question the Gayatri mantra is dedicated to Gayatri mantra dedicate কৰা হয় কাক উৎসৰ্গিত কৰা হয় গড সানক উৎসৰ্গ কৰা হয় সূৰ্য দেৱতাক উৎসৰ্গ কৰা হয় ঠিক আছে next 66 number question the word Veda means যেটো word Veda তাৰ অৰ্থটো কি তাৰ অৰ্থটো হৈছে knowledge religions wisdom net truth শুদ্ধ অৰ্থটো হ'ব অপচন এ উইল দ্য কাৰেক্ট আনসাৰ knowledge next 67 number question the Upanishad mainly deal with উপনিষদ সমূহ মূলত কিহৰ ওপৰত ভিত্তি কৰি লিখা হৈছে অপচন এ আছে religions বি আছে philosophy সি আছে law আৰু ডি আছে politics শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব অপচন বি উইল বি দ্য কাৰেক্ট আনসাৰ philosophy দৰ্শন ঠিক আছে 68 number question the main occupations of early Vedic Aryans was প্ৰাৰম্ভিক বৈদিক আৰ্যকালৰ মুখ্য ভূমিকা কি আছিল অপচন এ আছে এগ্ৰিকালচাৰ বি আছে পেস্টোৰেলিজম সি আছে ট্ৰেড ডি আছে ইন্ডাষ্ট্ৰি শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব অপচন বি উইল বি দ্য কাৰেক্ট আনসাৰ পেস্টোৰেলিজম ঠিক আছে নেক্সট আহিলে 69 নম্বৰ কোৱেশ্চন মহাবীৰ ওয়াজ বৰ্ন এট মহাবীৰৰ জন্ম ক'ত হৈছিল তো মহাবীৰৰ জন্ম হৈছিল বৈশালীত নে ৰাজগৃহত নে কুঞ্জগামত নে পাটলিপুত্ৰত শুদ্ধটো আমি সকলোৱে জানো মহাবীৰ ওয়াজ বৰ্ন এট কুঞ্জগাম নেক্সট 7 নম্বৰ কোৱেশ্চন সুধিছে যে the first তীৰ্থংকৰ of Jainism was প্ৰথম গৰাকী তীৰ্থংকৰ কোন হয় জৈনিজমৰ অপচন এ আছে মহাবীৰা বি আছে পাৰ্শ্বনাথ সি আছে ঋষভনাথ ডি আছে নেমিনাথ আমি অপচন কিটাৰ পৰা গমে পাইছো শুদ্ধটো হ'ব অপচন বি সি উইল বি দ্য কাৰেক্ট আনসাৰ ঋষভনাথ ঠিক আছে 71 নম্বৰ কোৱেশ্চন সুধিছে আলেকজাণ্ডাৰ ইনভেডেড ইণ্ডিয়া ইন আলেকজাণ্ডাৰে ভাৰত আক্ৰমণ কেতিয়া কৰিছিলে আৰু এটো আমি সকলোৱে জনা উচিত 326 BC আলেকজাণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল ঠিক আছে নেক্সট চন্দ্ৰগুপ্ত মৌৰ্য ডিফিটেড চন্দ্ৰগুপ্ত মৌৰ্যই কাক পৰাজিত কৰিছিল আৰু এটো আমি জানো অপচন এ আছে আলেকজাণ্ডাৰ বি আছে সেলুকাছ নিকেটৰ সি আছে পৰুছ আৰু ডি আছে আম্বি শুদ্ধটো কি হ'ব অপচন বি উইল বি দ্য কাৰেক্ট আনসাৰ সেলুকাছ নিকেটৰ কি কৰিছিল ডিফিট কৰিছিল ঠিক আছে নেক্সট মেগাস্থনিছ was the ambassador of মেগাস্থনিছ কাৰ ambassador আছিল কাৰ দূত আছিল এটো আমাক সুধিছে অপচন এ আছে সেলুকাছ নিকেটৰ বি আছে আলেকজাণ্ডাৰ সি আছে ডাৰিয়াছ আৰু ডি আছে আপোনালোকৰ এন্টিওচুছ শুদ্ধটো কি হ'ব সেলুকাছ নিকেটৰৰ তেখেত আছিল দূত নেক্সট 74 নম্বৰ কোৱেশ্চন the capital of the Mauryan empire was মৌৰ্য সাম্ৰাজ্যৰ ৰাজধানী কি আছিল অপচন এ আছে পাটলিপুত্ৰ সি আছে তাকশিলা সি আছে বৈশালী ডি আছে উজ্জয়ন শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব অপচন এ উইল বি দ্য কাৰেক্ট আনসাৰ পাটলিপুত্ৰ নেক্সট 75 নম্বৰ কোৱেশ্চন হৈছে কৌটিল্য চাণক্য was the prime minister of কৌটিল্য বা চাণক্য কাৰ মন্ত্ৰীসভাৰ প্ৰধানমন্ত্ৰী আছিল সুধিছে চন্দ্ৰগুপ্ত মৌৰ্য বিন্দুসাৰা অশোকা নে চন্দ্ৰগুপ্ত শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব অপচন এ উইল বি দ্য কাৰেক্ট আনসাৰ চন্দ্ৰগুপ্ত মৌৰ্য হ'ব শুদ্ধটো নেক্সট আহিলে আপোনালোকৰ 76 নম্বৰ কোৱেশ্চন কলিংগ was fought in কলিংগ war কেতিয়া হৈছিল অপচন এ দুই শুদ্ধটো হ'ব 261 BC কলিংগ war হৈছিল কাৰ অশোকা আছিল ইয়াৰ ঠিক আছে এই লিখাই আছে কলিংগ যুদ্ধৰ পিছত অশোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে আৰু ধৰ্মনীতি অনুসৰণ কৰে নেক্সট আহিলে আপোনালোকৰ which Mauryan ruler was known as the অমিত্ৰঘাটা slayer of enemies তো এটো সুধিছে অমিত্ৰঘাটৰ কথা সুধিছে তেওঁ উপাধিটো কোন মৌৰ্য সম্ৰাটৰ আছিল অমিত্ৰঘাট এই উপাধিটো অপচন এ আছে চন্দ্ৰগুপ্ত মৌৰ্য বি আছে বিন্দুসাৰা সি আছে অশোকা আৰু ডি আছে আপোনালোকৰ বৃহদত্ত শুদ্ধটো কি হ'ব বিন্দুসাৰা অপচন বি উইল দ্য কাৰেক্ট আনসাৰ তাৰমানে এটা গ্ৰীক বিন্দুসাৰা অমিত্ৰ সূত্ৰ বুলি কোৱা হয় উল্লেখ কৰা হৈছে ঠিক আছে
Next 78 number question, who was the last ruler of the Maurya dynasty? Maurya dynasty শেষৰগৰাকী ruler কোন আছিলে? তো শেষৰগৰাকী ruler নামটো সুধিছে। অপশ্যন এ আছে কুনালা, বি আছে বৃহদ্ৰথ, চি আছে দশৰথ আৰু ডি আছে আপোনালোকৰ অপশ্যন সম্প্ৰতি। শুদ্ধ উত্তৰটো হ'ব বৃহদ্ৰথ। বৃহদ্ৰথ আছিলে মৌৰ্য বংশৰ শেষৰগৰাকী ৰজা, ঠিক আছে। বৃহদ্ৰথক পুষ্যমিত্ৰ চুঙে হত্যা কৰি শুঙ্গ ডাইনেষ্টি হয়, এইটো শুঙ্গা SUNGA শুঙ্গা ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিলে, ঠিক আছে। 79 নম্বৰ কুৱেশ্যন, চৰকা ৱাজ দ্য ফেমাছ কোৰ্ট ফিজিচিয়ান অফ চৰকা এগৰাকী ৰাজ চিকিৎসক আছিলে কাৰ মন্ত্ৰীসভাৰ? অপশ্যন এ আছে কনিষ্ক, বি আছে অশোকা, চি আছে চন্দ্ৰগুপ্ত II আৰু ডি আছে আপোনালোকৰ হৰ্ষবৰ্ধন। শুদ্ধটো হ'ব কনিষ্কৰ ৰাজসভাৰ আছিলে তেখেত। চৰক সংহিতা ৰচয়িতা কনিষ্কৰ ৰাজ চিকিৎসক আছিলে। নেক্সট 80 নম্বৰ কুৱেশ্যন, দ্য ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল ৱাজ হেল্ড এট। চতুৰ্থখন বুদ্ধিষ্ট কাউন্সিল ক'ত হৈছিলে আমাক সেইটো সুধিছে। অপশ্যন এ আছে পাটলিপুত্ৰ, চি আছে বৈশালী, চি আছে কুণ্ডলবান আৰু ডি আছে ৰাজগৃহ। শুদ্ধটো কি হ'ব? অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ, কুণ্ডলবান। কাশ্মীৰৰ কুণ্ডলবান হৈছিলে। 81 নম্বৰ কুৱেশ্যন, দ্য গান্ধাৰা স্কুল অফ আৰ্ট ফ্লৰিছ ডিউৰিং দ্য ৰেইন অফ গান্ধাৰা শিল্পশৈলী কোন বংশৰ সময়ত বিকশিত হৈছিল? অপশ্যন এ আছে মৌৰ্যন, বি আছে কোশান, চি আছে গুপ্তাছ আৰু ডি আছে আপোনালোকৰ চুংগাছ। শুদ্ধটো হ'ব কুষাণসকলৰ সময়ত, ঠিক আছে। গল্ডেন পিৰিয়ড বুলি যিহেতু কোৱা হয়। গান্ধাৰ শিল্পত গ্ৰীক আৰু ভাৰতীয় শিল্পৰ সমন্বয় দেখা যায়। নেক্সট আহিলে 82 নম্বৰ কুৱেশ্যন, তাতে সুধিছে দ্য আইৰণ পিলাৰ অফ দ্য মেহৰাউলি দিল্লী ইজ এছ'চিয়েটেড উইথ। দিল্লীৰ মেহৰৌলিৰ যিটো লৌহ স্তম্ভ কোন ৰজাৰ সৈতে সম্পৰ্কিত? অপশ্যন এ আছে চন্দ্ৰগুপ্ত মৌৰ্য, বি আছে সমুদ্ৰগুপ্ত, চি আছে চন্দ্ৰগুপ্ত II আৰু বিক্ৰমাদিত্য আৰু অপশ্যন ডি আছে আপোনালোকৰ হৰ্ষবৰ্ধন। শুদ্ধটো কি হ'ব? অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ, চন্দ্ৰগুপ্ত II বিক্ৰমাদিত্য, যাক আমি বিক্ৰমাদিত্য বুলি জানো। বানভট্ট ৱাজ দ্য কোৰ্ট পয়েট অফ। বানভট্ট কাৰ ৰাজ্যৰ কোৰ্ট পয়েট আছিলে? অপশ্যন এ আছে সমুদ্ৰগুপ্ত, বি আছে হৰ্ষবৰ্ধন, চি আছে চন্দ্ৰগুপ্ত II আৰু ডি আছে অশোকা। শুদ্ধটো কি হ'ব? শুদ্ধটো হ'ব হৰ্ষবৰ্ধন, ঠিক আছে। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 84, তাতে সুধিছে লাহোৰ ছেছন 1929ত যিহেতু লাহোৰ ছেছন হৈছিলে জানো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ, কোনে প্ৰেছিডেণ্ট কৰিছিলে? সকলোৱে জনা কথা, এইটো পূৰ্ণ স্বৰাজৰ কথা উত্থাপন কৰিছিল তাতে জৱাহৰলাল নেহৰু, ঠিক আছে। নেক্সট লিখাই আছে পূৰ্ণ স্বৰাজৰ কথা ঘোষণা কৰা হৈছিলে। নেক্সট আহিলে 85 নম্বৰ কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট এছ'চিয়েটেড উইথ দ্য লৰ্ড উইলিয়াম বেণ্টিক। লৰ্ড উইলিয়াম বেণ্টিকৰ লগত কোনটো এছ'চিয়েটেড নহয়? এভলিউশ্যন অফ দ্য ছটি, ছাপ্ৰেশ্যন অফ দ্য থাগছ এণ্ড কনষ্ট্ৰাকশ্যন অফ দ্য ৰেলৱেজ এণ্ড ডি আছে আপোনালোকৰ ইন্ট্ৰডাকশ্যন টু দ্য ইংলিছ এডুকেশ্যন। শুদ্ধটো হ'ব অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ, কনষ্ট্ৰাকশ্যন অফ দ্য ৰেলৱেজ। এইটো সকলোৱে গমেই পাইছোঁ, কাৰণ ভাৰতত প্ৰথম ৰেলপথ 1853 চনত লৰ্ড ডেলহাউছিৰ দিনত কি কৰা হৈছিলে? আৰম্ভ কৰা হৈছিলে। মহাত্মা গান্ধী ৱাজ দ্য এডিটৰ অফ। মহাত্মা গান্ধী কিহৰ এডিটৰ হয়? কোনখন পত্ৰিকাৰ এডিটৰ হয়? য়ং ইণ্ডিয়া, গাদাৰ নে নেশ্যনেল হেৰাল্ড নে আপোনালোকৰ আনন্দ বজাৰ পত্ৰিকা? শুদ্ধটো গমেই পাইছোঁ আমি, য়ং ইণ্ডিয়া, ঠিক আছে, য়ং ইণ্ডিয়া। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 87, তাতে সুধিছে দ্য কেবিনেট মিছন 1946ত আহিছিলে ৱাজ হেডেড বাই। কোন আছিলে হেড? ষ্টেফৰ্ড ক্ৰিপছ, A.V. আলেকজেণ্ডাৰ, চি আছিলে লৰ্ড পেথিক লৰেন্স, ডি আছে আপোনালোকৰ লৰ্ড ৱেভেল। শুদ্ধটো হ'ব লৰ্ড পেথিক লৰেন্স। নেক্সট আহিলে 88 নম্বৰ কুৱেশ্যন, হু ইন্ট্ৰডিউচ দ্য ছাবচিডিয়াৰী এলায়েন্স চিষ্টেম ইন ইণ্ডিয়া। কোনে ছাবচিডিয়াৰী এলায়েন্স প্ৰথা আৰম্ভ কৰিছিলে? লৰ্ড কৰ্ণৱালিছ, লৰ্ড ৱেলেছলি নে লৰ্ড ডেলহাউছি নে লৰ্ড হেষ্টিংছ? শুদ্ধটো কি হ'ব? শুদ্ধটো হ'ব অপশ্যন বি, লৰ্ড ৱেলেছলি হ'ব শুদ্ধ উত্তৰ। নেক্সট আহিলে আপোনালোকৰ কুৱেশ্যন নম্বৰ 89, দ্য ডক্ট্ৰিন অফ লেছ ৱাজ ইন্ট্ৰডিউচ বাই। ডক্ট্ৰিন অফ লেছ কোনে ইন্ট্ৰডিউচ কৰিছিলে? কোনে আৰম্ভ কৰিছিলে? অপশ্যন এ আছে লৰ্ড ডেলহাউছি, বি আছে লৰ্ড ৱেলেছলি, চি আছে লৰ্ড কেনিংছ, ডি আছে লৰ্ড ৰিপন। শুদ্ধটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ, লৰ্ড ডেলহাউছি। নেক্সট 90 নম্বৰ কুৱেশ্যন, দ্য ৰিভল্ট অফ দ্য 1857 ফাৰ্ষ্ট ষ্টাৰ্টেড। যিটো চিপই মিটিঙৰ কথা কৈছে 1857ৰ, তো এইটো ক'ত প্ৰথমতে ষ্টাৰ্ট হৈছিলে? মিৰাটৰ পৰা প্ৰথম ষ্টাৰ্ট হৈছিলে। অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ হ'ব, ঠিক আছে। নেক্সট, হু গেভ দ্য শ্লোগান স্বৰাজ ইজ মাই বাৰ্থ ৰাইট। কোনে এইটো শ্লোগান দিছিলে যে স্বৰাজ মোৰ বাৰ্থ ৰাইট হয়? এইটো বাল গংগাধৰ তিলকে এইটো কি কৰিছিলে? শ্লোগান দিছিলে, ঠিক আছে। নেক্সট, হু ফাউণ্ডেড দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কোনে ফাউণ্ড কৰিছিলে? তেওঁ আছিলে A.O. হিউম। এইটো A.O. হিউম বুলি বেছিকৈ আহে, এলেন অক্টেভিয়াম হিউম, ঠিক আছে।
প্ৰথম সভাপতি কোন আছিলে ক'বচোন আপোনালোকে প্ৰেসিডেন্ট নেক্সট 93 নম্বৰ কোৱেশ্চন দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ was founded in কিমান চনত ফাউণ্ড কৰা হৈছিলে 1885 by A.O. Hume Allen Octavian Hume next the non cooperation movement was launched in non cooperation movement launch কেতিয়া কৰা হৈছিলে ইয়াৰ শুদ্ধটো হ'ব অপচন আপোনালোকে জানি বিউৰ বিটা কাৰেক্ট আনসাৰ 1920 the civil disobedience movement started with আইন অমান্য আন্দোলন স্টাৰ্ট কৰা হৈছিলে with কিহৰ লগত এটো সল মাৰ্চ দাণ্ডি মাৰ্চ ঠিক আছে দাণ্ডি মাৰ্চৰ এই সমিতিৰ যেটো হৈছিল নেক্সট আহিলে আপোনালোকৰ the quit india movement was launched in quit india movement কেতিয়া লঞ্চ কৰা হৈছিল আমাক এটো হৈছে quit india movement 1942 ত লঞ্চ কৰা হৈছিল আৰু কোন তেতিয়া শহীদ হৈছিল কনকলতা বৰুৱা ঠিক আছে নেক্সট 97 number question the slogan do or die was given during যেটো quit india movement ভাৰতীয় আন্দোলনৰ সময়ত do or die এটো স্লোগান দিয়া হৈছিল নেক্সট আহিলে আপোনালোকৰ 98 number question who was the first governor general of the independent india প্ৰথম গৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিল তেওঁ আছিল লৰ্ড মাউণ্টবেটেন ঠিক আছে যদি ইন্ডিয়ান গভৰ্ণৰ জেনেৰেল বুলি ক'লে তেতিয়া শ্ৰী ৰাজা গোপালাচাৰী হ'লতেন কিন্তু এতিয়া ফাৰ্স্ট গভৰ্ণৰ জেনেৰেল অফ দা ইন্ডিপেন্ডেন্ট ইণ্ডিয়া বুলি কৈছে লৰ্ড মাউণ্টবেটেন 99 number question who was the first ইণ্ডিয়ান দেখিছেনে কোৱেশ্চন কিটা আপোনাক চাব ইণ্ডিয়ানটো আগত আহিছে ফাৰ্স্ট ইণ্ডিয়ান গভৰ্ণৰ জেনেৰেল অফ দা ইন্ডিপেন্ডেন্ট ইণ্ডিয়া তেওঁ এতিয়া হলে শ্ৰী ৰাজা গোপালাচাৰী হ'ব নেক্সট 100 number question 100 number question হেখৰটো একদম কোৱেশ্চন who became the first prime minister of the independent india ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল আমাক এটো সুধিছে আৰু এটো একেবাৰে জনা কথা মই এটো নকলো আপোনালোকে নিশ্চিতভাৱে আনসাৰটো কৰিব পাৰিব তেওঁ আছিল অপচন সি ব্ৰা কাৰেক্ট আনসাৰ জৱাহৰলাল নেহেৰু ঠিক আছে এইখিনি কুইক ৰিভিজনৰ কাৰণে ৰাখিছো হৰপ্পা ব্ৰোনেজ বুলি আমি কওঁ তাতে আইৰন ইউজ কৰা নাছিলে ঋগবেদত 128 টা হিন্টস আছিল ইন্দ্ৰ মোস্ট ইম্পৰ্টেন্ট হয় তেওঁক বেদিক গড বুলি কোৱা হয় সৰস্বতী লষ্ট এতিয়া নাই ডিসএপিয়াৰ হৈ আছে বুদ্ধ বুদ্ধগয়া ফাৰ্স্ট বুদ্ধিষ্ট কাউন্সিল ৰাজগৃহত হৈছিলে নন্দ ডাইনেষ্টি মহাপদ্মনন্দা ফাউন্ডাৰ হয় অৰ্থশাস্ত্ৰ কোনে লিখিছিলে কৌটিল্য লিখিছিলে ঠিক আছে কালিদাসৰ আছিলে এখন আৰু কনিষ্কৰ সাকায়া এই ধৰণে গুটিখিনি কথা একেবাৰে কুইক ৰিভিজনৰ কাৰণে মই এই ধৰণে ৰাখিছো সো মই ভাবিছো ভিডিওটো আপোনালোকৰ হেল্পফুল হৈছে আৰু হেল্পফুল হৈছে বুলি ভাবিছো যদি ডেফিনেটলি নেক্সট ভিডিওটো আমি লৈ আহিম কিন্তু আপোনালোকে কমেন্ট কৰিব লাগিব ভিডিওটো লাইক এটা কৰিব লাগিব চেনেল সাবস্ক্ৰাইব কৰিব লাগিব আৰু নিজৰ ফ্যামিলি ফ্ৰেণ্ডছৰ সৈতে ভিডিওটো এটলিষ্ট শেয়াৰ কৰিব ঠিক আছে ইমানে আছিল